হাতত শেষ শ্ৰদ্ধাঞ্জলি। তেৰদিনীয়া ৰাজহুৱা আদ্য শ্ৰাদ্ধত যোৰহাট হৈ পৰিল জুবিনময়। লাখ লাখ অনুৰাগী গুণমুগ্ধই প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি। দুবছৰ পূৰ্বে এই যোৰহাট ষ্টেডিয়ামতে উদযাপন কৰা হৈছিল জুবিন গাৰ্গৰ ৫০ বছৰীয়া জন্মদিন, কিন্তু আজি সেই স্থানতেই অনুষ্ঠিত হৈছে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ। আজি এখন ফিল্ডত তেখেতৰ ৫০ বছৰীয়া জন্মোৎসৱো এটা আয়োজন হৈছিল। এইখিনি ৰাইজেই আজি দুবছৰ আগত আকৌ আজি দুবছৰৰ পাছত আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিবলগীয়া হৈছে। কিমান দুখৰ কথা, কিমান বেদনাৰ কথা। সকলো আৱেগিক। মৃত্যুৰ ১৩ দিনৰ পাছতো যেন অসমীয়াই মানি ল'ব বিচৰা নাই সেই নিদাৰুণ বাস্তৱক। জুবিন গাৰ্গ যে আৰু নাই। আদ্য শ্ৰাদ্ধত শ্ৰদ্ধাঞ্জলি জনাই আবাল বৃদ্ধ বনিতা সকলোৰে এটাই দাবী। সকলোৱে নিজৰ বুলি ভাবি অনুষ্ঠানটো কৰি আছে। অকল ইয়াতে বুলি নহয়, সোণাপুৰতে হওক, গুৱাহাটীতে হওক, প্ৰতিটো হেৰিয়াতে। সেই যুক্তি প্ৰদৰ্শন কৰোঁতে কেছদাৰী সেইখন খুব ষ্ট্ৰং হ'ব লাগে। যোৰহাটৰ চিৰযুগমীয়া কৰিবৰ কাৰণে জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ নামেৰে এখন ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগে। সেই ক্ষেত্ৰখনত স্মৃতিসৌধ থাকিব, সুউচ্চ প্ৰতিমূৰ্তি থাকিব, আৰ্কাইভ থাকিব। সেই গীতমাত স্বতঃস্ফূৰ্তভাৱে পৰিৱেশন কৰিবৰ কাৰণে এখন খোলা মঞ্চ থাকিব লাগে, য'ত লাইট চাউণ্ডৰ অত্যাধুনিক ব্যৱস্থা থাকিব। এফালে আধ্যাত্মিক অনুষ্ঠান আৰু আদ্য শ্ৰাদ্ধস্থলীতেই আনফালে কেইবাগৰাকীও চিত্ৰশিল্পীয়ে এইদৰে সুৰ সম্ৰাটৰ চিত্ৰ অংকন কৰি জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। তেখেতে আমি যিটো চিত্ৰ অংক হৈছে, তেখেতে জীৱ জন্তু চৰাই চিৰিকটি ভাল পাইছিলে। সেইকাৰণে আমি ছবিখনত প্ৰথমতে চৰাই চিৰিকটি দিছোঁ আৰু জুবিন দাৰ জেবিকত যেনেকৈ ওলাই গৈছিলে তাৰ পৰা ওলোৱাৰ পিছত আমি কেছেটৰ যোগেদিও ছবিখন দেখুৱাব বিচাৰিছোঁ। কিন্তু এতিয়া আমি হেৰুৱাই বুজিছোঁ যে জুবিন দা কি আছিলে। মাংগলিক কাৰ্য ইয়াতে সম্পূৰ্ণ হৈ আছে। তাৰকা আছিল আৰু সেইকাৰণে আমি সকলোৱে আজি যথেষ্ট মৰ্মাহিত, দুখিত আৰু আশা কৰোঁ পৰৱৰ্তী দিনত অসমৰ ৰাইজে তেখেতৰ অনুৰাগীসকলে ন্যায় পাব। শ্ৰদ্ধা নিবেদিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেৱল অসমৰে নহয়, বিশ্বৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাথাকিলেও তেখেতৰ অমৰ সৃষ্টি সদায় মানুহৰ হৃদয়ত ৰৈ যাব। প্ৰতিকূল বতৰকো নেওচি দূৰ দূৰণিৰ পৰা মৰমৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ আন্তৰিকতাৰে ওলাই আহিল ৰাইজ। সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ পিছতেই আৰম্ভ হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। ঢেকীয়াখোৱা, মইনাপুৰীয়া নামঘৰকে ধৰি বিভিন্ন নামঘৰৰ ২০০০ ভকত বৈষ্ণৱ একত্ৰিত হৈ পৰিৱেশন কৰিলে নাম প্ৰসংগ, গায়ন বায়ন আৰু দিহানামৰ অনুষ্ঠান। আদ্য শ্ৰাদ্ধত উপস্থিত থাকিল জুবিন গাৰ্গৰ পত্নীসহ পৰিয়ালৰ প্ৰায় ৪৫ গৰাকী সদস্য।